আৰক্ষীৰ লাঠিৰে ৰিক্সা চালকৰ ওপৰত প্ৰহাৰ, আৰক্ষীৰ লাঠিৰে নিৰীহজনৰ ওপৰত অত্যাচাৰ, এই ধৰণৰ ঘটনা আমাৰ বাবে অতীত হ'ব লাগিব। এয়া আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ চানেকি হ'ব নোৱাৰে। মই বিশ্বাস কৰোঁ যে অসম আৰক্ষীৰ লাঠি, অসম আৰক্ষীৰ বন্দুক, অসম আৰক্ষীৰ সাহস অপৰাধীৰ বিৰুদ্ধে ব্যৱহাৰ হ'ব। অসম আৰক্ষীৰ সাহস, অসম আৰক্ষীৰ নিৰ্ভীকতা, অসম আৰক্ষীৰ বন্দুক, অসম আৰক্ষীৰ লাঠি কেতিয়াও দৰিদ্ৰ দুখীয়াজনৰ বিৰুদ্ধে ব্যৱহাৰ নহ'ব। তেনে এক অমুক সংকল্পৰে আমি আমাৰ দায়িত্ব পথলৈ উভতি যাব লাগিব। এফিচিয়েণ্ট পুলিচ হ'বৰ কাৰণে ব্যৱহাৰ বেয়া কৰাৰ কোনো প্ৰয়োজন নাই। মই সব কথা মানি ল'ম, কিন্তু ব্যৱহাৰ বেয়া কৰিলে মনটোত মোৰ বেয়া লাগে। মই যিহেতু গৃহমন্ত্ৰী, যেতিয়া মৰাণত অচিজনে ৰাইজক বেয়া ব্যৱহাৰ কৰে গাত মোৰ লাগে। ৰাইজৰ কাম নকৰিব, কোনো আপত্তি নাই, কিন্তু বেয়া ব্যৱহাৰ নকৰিব। কালিও মই কমিশনাৰ পুলিচক ফোন কৰিছিলো যে অমুকত এফআইআৰ দিব গৈছে, অচিজনে বেয়া ব্যৱহাৰ কিয় কৰিছে। এফআইআৰখন আপোনালোকে ল'বও পাৰে, নল'বও পাৰে। আইনৰ কাম কৰাত আমাৰ কোনো হকাবিধা নাই। কোনোবাই কৈ আছে মোৰ এইটো কেছ নলওঁ, ল, আপোনালোকৰ কথা। ল'লে কি হ'ব, নল'লে কি হ'ব, ইট উইল বি ডিচাইডেড এজ পাৰ দ্য ল। কিন্তু মুখত কাৰো প্ৰতি কোনেও বেয়া ব্যৱহাৰ যাতে নাগৰিকক নকৰে, এই কথাটো মই ৰিকুৱেষ্ট কৰিম। কাৰণ আমি সদায় মই প্ৰত্যেক মিটিঙত কওঁ যে উই হেভ অল কাম ফ্ৰম এ মডেষ্ট ফেমিলি। আমাৰ কোনোবা দেউতা শিক্ষক আছিলে, কাৰোবাৰ দেউতা কৃষক আছিলে, কাৰোবাৰ দেউতা প্ৰফেচাৰ আছিলে, কাৰোবাৰ দেউতা কৃতি ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত শিক্ষকতা। আমাৰ ব্যৱহাৰসমূহে যাতে আমাৰ পিতৃ মাতৃক অপমানিত নকৰে।